পদূলিমুখত হেঁপাহৰ ভোগালী বিহু আৰু ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে আৰু ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে ভেলাঘৰ নিৰ্মাণৰ যি অঘোষিত প্ৰতিযোগিতা চলিছে। একেদৰে পিছ পৰি থকা নাই গোৱালপাৰা জিলা আৰু গোৱালপাৰা জিলাত এইবাৰ গোৱালপাৰা জিলাৰ শিমিলিতলাত দেখিবলৈ পোৱা গৈছে এক বৃহৎ আকৃতিৰ তেওঁলোকে অসমীয়াৰ যি স্বাভিমান জাপি তেওঁলোকে নিৰ্মাণ কৰিছে প্ৰায় 103 ফুট দৈৰ্ঘ্যৰ এয়া এক জাপি তেওঁলোকে জাপিৰ আৰ্হিত তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু সুন্দৰকৈ তেওঁলোকে এই জাপিটো নিৰ্মাণ কৰি আছে পৰিৱেশ দেখুৱাইছো আৰু এই যি জাপি নিৰ্মাণ কৰি তেওঁলোকে ইতিমধ্যে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিছে লগতে গিনিজ বুক অফ ৰেকৰ্ডছ আৰু লিমকা বুক অফ ৰেকৰ্ডছতো তেওঁলোকে আবেদন জনাইছে আৰু সৰ্ববৃহৎ এই যি জাপি নিৰ্মাণ কৰি এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে এই যি শিমলিতলাবাসী ৰাইজে গোৱালপাৰা যি শিমলিতলা যুৱ সংঘ আছে যুৱ সংঘৰ পৰা এই যি ভেলাঘৰ তেওঁলোকে নিৰ্মাণ কৰিছে লগতে এই যি শিমলিতলা যে হাইস্কুল খেলপথাৰ আছে খেলপথাৰত এই নিৰ্মাণ কৰা হৈছে লগতে এটা মেজি নিৰ্মাণ কৰিছে তেওঁলোকে গাঁৱলীয়া পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছে তৰণ নিৰ্মাণ কৰিছে মুঠৰ ওপৰত এই যি গোটেই খেলপথাৰখন সুন্দৰকৈ তেওঁলোকে ভোগালীৰ ভোগৰ বাবে আচলতে তেওঁলোক সুন্দৰকৈ সজাই পৰাই তুলিছে আৰু এক আকৰ্ষণৰ চেষ্টা কৰিছে আৰু যিহেতু ভোগৰ উৎসৱ ভোগালী আৰু উৰুকাৰ নিশা সকলোৱে গোটেই ৰাইজ এই মিলি এই খেলপথাৰতে তেওঁলোকে উৰুকা ইয়াতে এই নিশা ইয়াতে সকলোৱে লগে ভাগে এসাঁজ খাব আৰু তেওঁলোকে ইয়াত উৰুকা নিশা উদযাপন কৰি আচলতে ৰাতিপুৱা মেজি জ্বলাই প্ৰজ্বলন কৰিব আৰু সকলোৱে যি অগ্নিৰ ল'ব আৰু অগ্নি দেৱতাক সেৱা জনাব পৰিৱেশ দেখুৱাইছো এয়া আছে আজি ৰাইজসকল ওলাই আহিছে ইয়াত তেওঁলোকে আহি প্ৰথমতে কথা পাতিবলৈ যত্ন কৰিম তেওঁলোকে যিহেতু এই যি জাপিৰ আৰ্হিত তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিছে কেনেধৰণৰ প্ৰস্তুতি চলিছে যিহেতু ইতিমধ্যে আপোনাৰ 50% হৈছে 50% কাম হৈছে জাপিটোৰ। নমস্কাৰ। কেনেধৰণৰ প্ৰস্তুতি চলিছে আমি ইতিমধ্যে এইটো আচলতে আমি কিবাহত যিটো মেজি এইটো মেজি হিচাপে আমি কিবা কৰা নাই ইয়াক প্ৰস্তুত কৰা নাই যিহেতু আমি এইটো শ্ৰদ্ধাৰ আমাৰ যি শিল্পী প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ সোঁৱৰণত আমি এটি 103 ফুট দৈৰ্ঘ্যৰ এটি জাপি প্ৰস্তুত কৰিছোঁ আৰু লগে লগে আমাৰ মেজি এটা আছে ওচৰতে প্ৰায় 35 ফুট উচ্চতাৰ এটা মেজিও প্ৰস্তুত কৰা হৈছে আৰু তাৰ লগতে আমি যিখিনি গাঁৱলীয়া চহা পৰিৱেশ যিখিনি সেইখিনি পৰিৱেশ আমি ইয়াতে ফুটাই তোলাৰ ব্যৱস্থা এটা কৰিম আৰু লগতে থাকিব এটা জুহাল আৰু জুহালত 13 তাৰিখ এই জানুৱাৰী মাহৰ 13 তাৰিখে সন্ধিয়া সময়ত ঠিক 5টা বজাত আমি এটা আড্ডা ৰাখিছোঁ জুহালৰ আড্ডা আৰু জুহালৰ আড্ডাত হয়তো আমাৰ যিখিনি স্থানীয় শিল্পী আছে সেই স্থানীয় শিল্পীৰ যিখিনি সমাহাৰ হ'ব আৰু তাতে আমি যিখিনি আমাৰ মনৰ আৱেগ বা যিখিনি উৎসাহ সেইখিনি আমি তাতে প্ৰকাশ কৰিবলৈ যত্ন কৰিম তাৰ লগে লগে আমি সন্ধিয়াৰ লগে লগে আমি শিমলিতলা নয়াপাৰা অঞ্চলবাসী ৰাইজে আৰু শিমলিতলা যিখিনি বৃহত্তৰ শিমলিতলাবাসী ৰাইজ আছোঁ সেই গোটেইখিনি মিলি আমি ইয়াত উলহ মালহেৰে আৰু ভোগৰ উৎসৱ যিহেতু আমি ভোগালীৰ ইয়াতে আয়োজন কৰিছোঁ আমি ইয়াতে খানাও খাম তাৰ পিছত 15 তাৰিখে আমি যি আমাৰ মুখ্য মেজি আছে সেই মেজিটো আমি দাহন কৰাৰ ব্যৱস্থা কৰিম আৰু হয় গোটেইখিনি ৰাইজ ওলাই আহিব গোটেইখিনি ৰাইজ নাম প্ৰসংগৰে আদি কৰি ডবা তাল খোল গোটেইখিনিকে ওলাই আহিব আৰু তাৰপিছতে আমি মেজিটো আমি দাহন কৰিম। যিহেতু খেল ধেমালি আছে বিভিন্ন শাখাৰ মহিলা শাখাৰো আছে পুৰুষ শাখাৰো আছে লগতে আমাৰ চেমনীয়া শাখা আমি গোটেইখিনিৰে মানে আমাৰ নয়াপাৰা অঞ্চলত বা এই বৃহত্তৰ শিমলিতলা অঞ্চলত যিমানখিনি আছে আৱাল বৃদ্ধ বনিতাকে আদি কৰি যিখিনি আছে গোটেইখিনি চলিব হয় আৰু লোক আছে যিহেতু এই যি খেলপথাৰখন সেই খেলপথাৰখন এই যি শিমলিতলাবাসী অঞ্চল আচলতে ক'ব লাগিব বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰে সকলোৱে মিলি পেলাই এই যি ভোগালী উৎসৱ তেওঁলোকে পালন কৰে এটা কি ক'ব কেনেধৰণৰ প্ৰস্তুতি চলিছে আপোনাৰ হয় এইটো আমি নয়াপাৰা যুৱ সংঘৰ জৰিয়তে লগতে আমাৰ শিমলিতলা সমগ্ৰ অঞ্চলবাসীৰ সহযোগত আমি আয়োজন কৰিবলৈ লৈছোঁ এইটো একচুৱেলি আমাৰ ৪ৰ্থ বৰ্ষ তো এইবাৰ অলপ পৃথক অন্য বছৰতকৈ পৃথক মানে এই বছৰ আপোনালোকে গমেই পাইছে আমাৰ বিশেষ আকৰ্ষণ আছে 103 ফুট উচ্চতাৰ এখন জাপি যিটো হয়তো বিশ্ব ৰেকৰ্ডো হ'ব তো এইটো আমাৰ সেই মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ দেৱৰ সোঁৱৰণত এইটো কৰা হৈছে তাৰ লগতে আমাৰ এইখিনি দেখা পাইছে মুখ্য তৰুণ আছে তাৰপিছত ইপিনে আপোনাৰ জুবিন গাৰ্গ দেৱৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে দিয়া হৈছে তাৰপিছত সাংস্কৃতিক মুকলি মঞ্চ থাকিব মানে গোটেইখিনি অসমীয়া পৰম্পৰা সংস্কৃতিখিনি আমি প্ৰদৰ্শন কৰিম ৰাইজৰ সন্মুখত এইটোৱে আমাৰ প্ৰচেষ্টা তো আপোনাৰ যোগেদি মই সমগ্ৰ অসমবাসীক লগতে আমাৰ এই অঞ্চলবাসীক আমি আমন্ত্ৰণ জনাইছোঁ আহক
13, 14, 15 তিনিদিনীয়া কাৰ্যসূচীৰে আমি আয়োজন কৰিবলৈ ওলাইছোঁ। সকলোৱে আহি ইয়াতে উপভোগ কৰক। হয়, নিশ্চয়কৈ ক'ব লাগিব। আৰু যিহেতু ইতিমধ্যে এই ইণ্ডিয়া বুক অফ ৰেকৰ্ডছতো নাম অন্তৰ্ভুক্ত কৰা হৈছে, গিনিজ বুক অফ ৰেকৰ্ডছ আৰু লিমকা বুকছ ইতিমধ্যে আপোনালোকে আবেদনো জনাইছে। হয় ছাৰ, জনাইছোঁ। আমি আচলতে এইটো আমাৰ চতুৰ্থ বাৰ্ষিক আপোনালোকে দেখিবলৈ পাইছে ইয়াতে অনুষ্ঠানটি। আমাৰ ইয়াত যিহেতু এইবাৰ যদিও ভোগালী উৎসৱ বিৰাট এটা ডাঙৰ আমাৰ ফূৰ্তিৰ উৎসৱ হয়, তথাপিতো এইবাৰ আমি ফূৰ্তি হিচাপে নহয়, আচলতে আপোনালোক সকলোৱে জ্ঞাত, অসমবাসীয়ে জ্ঞাত, এইবাৰ আমাৰ যিটো মৰমৰ শিল্পী জুবিন গাৰ্গ যিহেতু আমাৰ মাজত নাই, সেয়েহে যদিও আমাৰ এইটো ভোগালী উৎসৱ এইবাৰ অন্য বছৰ যেনেকৈ আমি ফূৰ্তি এই উৎসৱটো অনুষ্ঠিত কৰোঁ, কিন্তু এইবছৰ আমি তাৰ পৰা অকণমান বিৰত থাকিছোঁ। যিহেতু আমাৰ মাজত আমাৰ প্ৰাণৰ শিল্পী, আমাৰ অসমৰ যি মানৱ, একদম শ্ৰেষ্ঠ মানৱ আমি জুবিন গাৰ্গ কওঁ, তেখেতৰ অনুপস্থিতিৰ বাবে আমি এই অনুষ্ঠানটিৰ লগত সংগতি ৰাখি এইবাৰ আমি এটা প্ৰয়াস কৰিছোঁ যে আমাৰ তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমাৰ ইয়াত মেজি ঘৰটো থাকিবই, ভোগালী উৎসৱৰ যিটো আমাৰ আয়োজনৰ মেজিটো থাকিবই, আমাৰ সেইটো দহন কৰা হ'ব। কিন্তু আমাৰ সেই জুবিন গাৰ্গ তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ নামত আমি এতিয়া 103 ফুট এটা বৃহৎ আকাৰৰ জাপি এটা আমি ইয়াত নিৰ্মাণ কৰিবলৈ প্ৰয়াস কৰিছোঁ। গতিকে আৰু এই জাপিটো আমি ইতিমধ্যে আমাৰ কমিটিয়ে এইটো আমাৰ ইণ্ডিয়ান বুক অফ ৰেকৰ্ড, তাত আমাৰ অলৰেডি আমি এইটো এপ্লাইটো কৰিছোঁ। আমি তাৰপিছতে আমাৰ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে আমি এইটো এপ্লাই কৰা হৈছে, তাৰপিছত লিমকা এৱাৰ্ডৰ কাৰণে আমি এইটো এপ্লাই কৰা হৈছে। সৰ্ববৃহৎ জাপি হিচাপে আমি এইটো তাত এপ্লাইটো কৰিছোঁ। গতিকে এই অনুষ্ঠানটিত আমি সমূহ ৰাইজক অসমবাসী সংগতি ৰাখিছোঁ, গোটেই সংগতি ৰাখিছোঁ। ইয়াত আমাৰ বিভিন্ন ধৰণৰ ইয়াত আমাৰ অনুষ্ঠান অহা জানুৱাৰী মাহৰ 13, 14, 15 তিনিদিনীয়া কাৰ্যসূচী, বৰ্ণাঢ্য কাৰ্যসূচী আছে। ইয়াত আমাৰ অসমীয়াৰ যিটো সংস্কৃতি, অসমীয়া সংস্কৃতিৰ সমূহ বস্তু আমি ইয়াতে দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াৰ লগত আমি ইয়াত যেনেকৈ ধৰক আপোনাৰ এতিয়া নাই আমাৰ মাজত জাকৈ, খালৈ, ঢেঁকী, আমাৰ এনেকুৱা ধৰণৰ অসমীয়া সংস্কৃতিৰ বস্তুখিনি আমাৰ মাজত হেৰাই যোৱাৰ পৰিলক্ষিত হৈছে। গতিকে এই বস্তুখিনি আমি ইয়াত উদযাপিত কৰিবলৈ ব্যৱস্থা কৰিছোঁ। গতিকে সমূহ ৰাইজক ইয়াত উপস্থিত থাকি আমাক সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ জনালোঁ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া দেখুৱাইছোঁ গোৱালপাৰাৰ আমি চিমলিতলাৰ যি পৰিৱেশ দেখুৱাইছোঁ, চিমলিতলাত এনেদৰে সুন্দৰকৈ 103 ফুট দৈৰ্ঘ্যৰ তেওঁলোকে জাপি নিৰ্মাণ কৰিছে। তেওঁলোকে ইয়াত এক গাঁৱলীয়া পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছে। সুন্দৰকৈ তেওঁলোকে মেজি নিৰ্মাণ কৰিছে, 35 ফুট উচ্চতাত তেওঁলোকে মেজি নিৰ্মাণ কৰিছে। আৰু এনেদৰে একেলগে তেওঁলোকে ভোগালী উৎসৱ, আচলতে ভোগৰ উৎসৱ ভোগালী তেওঁলোকে পৰম্পৰাগতভাৱে তেওঁলোকে ইয়াত তেওঁলোকে প্ৰতি বছৰে মানে, আৰু এই বছৰৰ তেওঁলোকে পৰম্পৰা বৰ্তাই ৰাখি ইয়াত সকলোৱে মিলি জুলি উৰুকাৰ নিশা এসাঁজ খাব, তাৰপিছত মেজি জ্বলাই এনেদৰে বিহু উদযাপন কৰিব। গোৱালপাৰাৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।